নমস্কাৰ জে কলিবল ফাৰ্ষ্ট অন টাইম ইদলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিনা যেতিয়াৰ পৰাই বাংলাদেশত মোহাম্মদ ইউনুছে দায়িত্বভাৰ হাতত লৈছে তেতিয়াৰে পৰা দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ বাংলাদেশত বিৰাজ কৰিছে অশান্ত আৰু অৰাজক পৰিস্থিতি এই অশান্ত অৰাজক পৰিস্থিতিত কেৱল মাত্ৰ বলি হ'বলগীয়া হৈছে হিন্দু লোকৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছে নৃশংসভাৱে হিন্দুক হত্যা কৰিছে মন্দিৰত সোমাইছে হিন্দু ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানসমূহত প্ৰৱেশ কৰি এক প্ৰকাৰ অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মোহাম্মদ ইউনুছৰ নেতৃত্বাধীন বাংলাদেশ চৰকাৰত এই সংখ্যালঘু হিন্দুসকল বাৰে বাৰে আক্ৰমণৰ বলি হ'ব লগা হৈছে শেহতীয়াকৈ বাংলাদেশত যি ঘটনা সংঘটিত হৈছে সেই ঘটনাৰ বাবে এতিয়া হাজাৰ হাজাৰ লোক নিখাই ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে মোহাম্মদ ইউনুছ চৰকাৰৰ বিৰুদ্ধে মোহাম্মদ ইউনুছক তীব্ৰ গৰিহণা প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰি কৈছে যে বাংলাদেশত হিন্দুৰ ওপৰত কৰা কাৰ্য কোনো কাৰণত মানি লোৱা নহব অতিকৈ নিন্দনীয় কাৰ্য কৰিছে বাংলাদেশত গতিকে এই কাৰ্য কোনো কাৰণত মানি লোৱা নহব সংখ্যালঘু হিন্দুৰ ওপৰত আৰু আক্ৰমণ বন্ধ কৰক মোহাম্মদ ইউনুছ চৰকাৰে এনেধৰণে দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নিখাৰ ভাগতে হাজাৰ হাজাৰ লোকে লৈছে এই মুহূৰ্তত জে কলিবল ফাৰ্ষ্ট অন টাইম 8 বাংলাদেশৰ প্ৰধানমন্ত্ৰী মোহাম্মদ ইউনুছক তীব্ৰ ধিক্কাৰ হাজাৰ হাজাৰ লোক ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মোহাম্মদ ইউনুছৰ কাৰ্যক প্ৰদান কৰিছে তীব্ৰ গৰিহণা ইউনুছৰ পুত্তলিকা দাহ কৰি শ্ৰীভূমি চহৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত কৰা অত্যাচাৰ কোনো কাৰণত সহ্য কৰা নহব প্ৰতিবাদকাৰীয়ে দাবী উত্থাপন কৰিছে মোহাম্মদ ইউনুছে দায়িত্ব লোৱাৰ পৰাই সংখ্যালঘু হিন্দুৰ ওপৰত চলাইছে কেৱল মাত্ৰ অত্যাচাৰ এই অত্যাচাৰ বন্ধ কৰিব লাগিব বৃহৎ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি নেতাকৰ্মীৰ তীব্ৰ প্ৰতিবাদত কঁপি উঠিছে শ্ৰীভূমি চহৰ সংখ্যালঘু হিন্দু সমাজৰ ওপৰত কৰা কাণ্ডক কোনো কাৰণত সহ্য কৰা নহব এই কাৰ্য অতিকৈ নিন্দনীয় বুলি মন্তব্য কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বৰ্তমানেও বাংলাদেশত তীব্ৰ সংকটত ভুগি আছে সংখ্যালঘু হিন্দু নাগৰিকসকল এই হিন্দু লোকসকলৰ সুৰক্ষাৰ বাবে এই হিন্দু লোকসকলক নিৰাপত্তাৰ বাবে মোহাম্মদ ইউনুছে আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু আমি পুনৰ জনাইছো বাংলাদেশত শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এক অৰাজক অশান্ত পৰিস্থিতি অব্যাহত আছে শেহতীয়াকৈ শ্বেখ হাছিনাৰ গাদীচ্যুত হোৱাৰ পিছতে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰখনৰ দায়িত্ব হাতত তুলি লৈছিল মোহাম্মদ ইউনুছৰ সপক্ষে যিসকলে মন্তব্য কৰিছিল বা মোহাম্মদ ইউনুছক বিচাৰিছিল তেওঁলোকৰ দাবী মতে শ্বেখ হাছিনা গাদীচ্যুত হোৱাৰ পিছতে মোহাম্মদ ইউনুছে দায়িত্ব হাতত তুলি লৈছিল কিন্তু দায়িত্ব হাতত তুলি লোৱাৰ পিছতে মোহাম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰ